ঘোষণা হল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত ফলাফল। আৰু ইয়াৰ পিছতে কিন্তু ইচ্ছুক হৈ পৰিছে প্ৰতিজন যি ছাত্ৰ ছাত্ৰী আছে। আৰু মই বৰ্তমান উপস্থিত হৈছোঁ বাক্সাৰ পূব খাগ্ৰাবাৰীত। আৰু পূব খাগ্ৰাবাৰীত কেমেৰা পাৰ্চনে দেখুৱাই আছে এই উৰুখা বজাৰ পৰা আচলতে যি বৰষা নাট, এই বাক্সা জিলা আচলতে কলা শাখাত শীৰ্ষস্থানত আছে। আৰু এই শীৰ্ষস্থানত থকা বাক্সা জিলাৰ পিছতে কিন্তু দ্বিতীয় স্থানত আছে দৰং জিলা। আৰু দৰং জিলাৰ পিছতে তৃতীয় স্থানত আছে লখিমপুৰ। কলা শাখাত উত্তীৰ্ণৰ হাৰ 79.94%, বাণিজ্য শাখাত 81.13%, বিজ্ঞান শাখাত 89.79%। আৰু ঠিক তেনেদৰে জালাস্থিত যি অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়নৰত আছিল বৰষা। আৰু এই বৰষা নাথে আচলতে 91.8% নম্বৰ লাভ কৰি সৰ্বমুঠ 459 নম্বৰ লাভ কৰি তেওঁ আচলতে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। আৰু পোনে পোনে মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই যিটো উৰুখা বজাৰ, এই উৰুখা বজাৰ পৰাই তেওঁ কিন্তু এনেদৰে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'বা, কেনেকুৱা অনুভৱ? অনুভৱটো মোৰ ভালে লাগিছে। যোৱা বৰ্ষত 2025 বৰ্ষৰ 28 এপ্ৰিল তাৰিখে আমাৰ দ্বিতীয় বৰ্ষৰ প্ৰথম ক্লাছ আৰম্ভ হৈছিলে। আৰু তেতিয়াই মই লক্ষ্য স্থিৰ কৰিছিলোঁ যে মই এইবাৰ দ্বিতীয় বৰ্ষত 90+ মই স্ক'ৰ কৰিম। আৰু তেতিয়াৰ পৰা মই পঢ়া আৰম্ভ কৰিছিলোঁ। আৰু সম্পূৰ্ণ এবছৰৰ অন্তত আজি 2026 বৰ্ষৰ 28 এপ্ৰিল তাৰিখে মই মোৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ বিষয় আছিল এডুকেশ্যন, লজিক এণ্ড ফিলচফি, ইকনমিক্স আৰু পলিটিকেল চায়েন্স। মই গোটেইকেইখন বিষয়তে লেটাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত মই 459 নম্বৰ লাভ কৰিছোঁ। অসমীয়াত 90, ইংৰাজীত 91, লজিক এণ্ড ফিলচফিত 91, এডুকেশ্যনত 91 আৰু পলিটিকেলত 96, ইকনমিক্সত 87 এই নম্বৰ প্ৰাপ্ত কৰি মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। অধ্যয়ন কেনেকুৱা কৰি ৰাখিছিলে? অধ্যয়নটো কেনেকুৱা আছিল? অধ্যয়ন মই যিকেইদিন ক্লাছ আছিল, কলেজ খোলা আছিল, তেতিয়া মই 4-5 ঘণ্টাকৈ পঢ়িছিলোঁ দিনত। আৰু পৰীক্ষাৰ আগমুহূৰ্তত মই দিনত 8-9 ঘণ্টাকৈ পঢ়িছিলোঁ। ভৱিষ্যতৰ কি হ'বলৈ আশা আছে? ভৱিষ্যতে মোৰ এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা। হয়, এনেদৰে যি উৰুখা বজাৰ, এই উৰুখা বজাৰ পৰাই উজ্বলাবলৈ সক্ষম হৈছে। আৰু পোনে পোনে মই তেওঁৰ মাতৃৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ক'বা। বহুত ভাল লাগছে আৰু আজি আনন্দিত বহুত। তাই নিজে বহুত কষ্ট কৰিছে। তাই অলপ পঢ়িলেও হয়, বেছি নপঢ়েও, কিন্তু তাই অলপমানতে মনত ৰাখে। সেনেকৈয়ে তাই নিজে পঢ়িছে, বেছি কৈ থাকিব নালাগে। তাই সৰুৰ পৰাই তাই নিজৰ লক্ষ্যটো আছিল ভাল ৰিজাল্ট কৰাৰ, কিন্তু দিখালা কৰি সেইটো ভাল লাগছে, বহুত ভাল লাগছে। পিতৃ কি কৰে? পিতৃয়ে কাম কৰে, দিন হাজিৰা কৰে, আজি কাম কৰিব গৈছে। গাঁওবাসী আছে, গাঁওবাসীয়ে উৎফুল্লিত হৈ পৰিছে। কিবা যেন মন্তব্য কৰিব, কি ক'ব? বৰষা নাথৰ যিটো ৰিজাল্ট আজি গম পালোঁ, তেতিয়া শুনি আমাৰ ভাল লাগিলে। আৰু মই খবৰ ল'বলৈ আহিছিলোঁ। তেওঁ এজন দৰিদ্ৰ বুলি ক'ব লাগিব, বাপেকে হাজিৰা কৰি খাই থাকেতো। গতিকে তেওঁ নিজে পঢ়ি শুনি 6-8 ঘণ্টা পঢ়া বুলি ক'লে। গতিকে এনেকৈ নিজৰ লক্ষ্যত উপনীত হৈছে। ভৱিষ্যতৰ তাইৰ উজ্জ্বল কামনা কৰিছোঁ মই। হয়, এনেদৰে যেন জুয়ে পৰা সোণ হৈ